নমস্কাৰ পৰম শ্ৰদ্ধা শিক্ষাগুৰু ছাৰ-বাইদেউসকল আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত আমাৰ চৰকাৰী কৰ্মচাৰীসকলক যিসকলক ইলেকশ্যন ডিউটি পাৰপাছত নিয়োজিত কৰা হ'ব যেনে পুলিং অফিচাৰ হিচাপত প্ৰিজাইডিং হিচাপত ছেক্টৰ অফিচাৰ হিচাপত মাষ্টাৰ ট্ৰেইনাৰ হিচাপত আৰু আন কামত নিয়োজিত কৰা হ'ব আৰু ইয়াৰ বাবে নিয়োজিত কৰাৰ ফলত কিমান টকা পাৰিতোষিক দিয়া হ'ব এই সম্পৰ্কে এটা বিশেষ তালিকা প্ৰকাশ পাইছে আৰু এই তালিকাখন মতে কোনে কিমান টকা পাব তাৰ বাবে জনাবলৈ যত্ন কৰিম যেনে আপোনাৰ চাওক অফিচ অফ দা চিফ ইলেক্টৰেল অফিচাৰ দিল্লীৰ ফালৰ পৰা এখন অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন মতে ছেক্টৰ অফিচাৰ সকলক দিয়া হ'ব লামসাম 5000 দিয়া হ'ব মাষ্টাৰ ট্ৰেইনাৰ সকলক দিয়া হ'ব লামসাম 2000 প্ৰিজাইডিং অফিচাৰ কাউন্টিং সুপাৰভাইজাৰ ৰিসেপশন সুপাৰভাইজাৰ সকলক দিয়া হ'ব 350 টকা পাৰ ডে পুলিং অফিচাৰ কাউন্টিং এসিস্টেন্ট ৰিসেপশন এসিস্টেন্ট সকলক দিয়া হ'ব 250 কে পাৰ ডে ইয়াৰ পাছত নাম্বাৰ 5 ক্লাছ 4 অৰ্থাৎ এমটিএস তেওঁলোকক দিয়া হ'ব 200 কে পাৰ ডে নাম্বাৰ 6 টো ভালকৈ ধৰিব পৰা নাই এইটো ইয়াক দিয়া হ'ব 150 কে পাৰ ডে দিয়া হ'ব নেক্সট নাম্বাৰ 7 ভিডিও সাৰ্ভেইলেন্স টিম ভিডিও ভিউইং টিম একাউন্টিং টিম এক্সপেন্ডিচাৰ মনিটৰিং কন্ট্ৰোল ৰুম এণ্ড সেলস সেন্টাৰ ষ্টাফস মিডিয়া সাৰ্টিফিকেশন এণ্ড মনিটৰিং কমিউনিটি ফ্লাইং স্কোৱাড ষ্টেটিক সাৰ্ভেইলেন্স টিম এক্সপেন্ডিচাৰ মনিটৰিং সেলস এনে ধৰণৰ এই সমূহৰ ভিতৰতে কেইটামান ক্লাছ ওয়াইজ ভাগ কৰা হৈছে অৰ্থাৎ 4টা ক্লাছত ভাগ কৰা হৈছে যেনে যিবিলাক ক্লাছ 1 আৰু 2 থাকিব তেওঁলোকক 1200 টকা দিয়া হ'ব অৰ্থাৎ 1200 লামসাম দিয়া হ'ব ক্লাছ 3 যিসকল থাকিব তেওঁলোকক 1000 লামসাম দিয়া হ'ব আৰু ক্লাছ 4 যিসকল থাকিব তেওঁলোকক পাৰ ডে 200 কে দিয়া হ'ব ইয়াৰ পাছত নাম্বাৰ 8 হৈছে মাইক্ৰো অবজাৰ্ভাৰ সকলক দিয়া হ'ব 1000 লামসাম নাম্বাৰ 9 এসিস্টেন্ট এক্সপেন্ডিচাৰ অবজাৰ্ভাৰ সকলক দিয়া হ'ব 7500 লামসাম ইয়াৰ পাছত আমাৰ আৰক্ষী বিষয়া সকলৰ বাবে যি ওপৰত নিৰ্ধাৰিত ৰেটসমূহ দিয়া হৈছে এই ৰেটসমূহ আমাৰ পুলিচ বিষয়া সকলৰ বাবে একে প্ৰযোজ্য অৰ্থাৎ সেমে থাকিব The above rates are payable to the staff for attending training class অৰ্থাৎ ট্ৰেইনিং ক্লাছত এটেন্ড হলে হেবিলাক ক্লাছ কাউন্টিং হ'ব তাৰপিছত কালেক্টিং পুলিং মেটেৰিয়েলছ যেতিয়া পুলিং মেটেৰিয়েলছসমূহ ৰিচিভ কৰিব হেতু হে দিনবোৰ কাউন্টিং হ'ব এজ ৱেল এজ এটেন্ডিং ডিউটি অন দা পুলিং ডে কাউন্টিং ডে অৰ্থাৎ পুলিং ডে কাউন্টিং ডে বোৰক সেই দিনবোৰ কাউন্টিং হ'ব তো ছাৰ-বাইদেউসকল ভিডিঅ'টোৰ মূল বিষয়বস্তু এইটো আছিল তাৰ লগত সংগতি ৰাখি আপোনালোকে যে ইলেকশ্যন ডিউটিত যাব বা ইলেকশ্যন ট্ৰেইনিঙত যাব তেতিয়া আপোনালোকে শিক্ষা সেতু এপছত বা শিক্ষা সেতু পোৰ্টেলত আপোনালোকে কেনেধৰণে এই ট্ৰেইনিংসমূহ দেখুৱাব আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব আপোনালোকে গৈ ভিডিঅ'টো চাই আপোনালোকে সুন্দৰভাৱে আপোনালোকে শিক্ষা সেতু পোৰ্টেলত গৈ আপোনালোকে ট্ৰেইনিং বা ওডি আপোনালোকে এনেধৰণে ল'ব পাৰিব তাৰ লগতে আপোনালোকে লিভ বৰ্তমান এড কৰিব লাগে শিক্ষা সেতু পোৰ্টেলত কেনেকৈ লাগে সেইটোও মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ চাব পাৰিব তাৰ লগতে এই লিভসমূহ এপ্লাই কৰাৰ পাছত আপোনালোকে কেনেধৰণে এপ্ৰুভ কৰিব লাগে সেই প্ৰসেছটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব লগতে আপোনালোকে ষ্টুডেণ্টসমূহৰ প্ৰমোশন বৰ্তমান যেহেতু প্ৰমোশন চলি আছে প্ৰমোশন কেনেকৈ কৰিব ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্টসমূহ আপোনালোকে নিজৰ বিদ্যালয়ত কেনেকৈ আনিব আৰু আপোনালোকে ডেইলি এমডিএমৰ মেছেজসমূহ আৰু মান্থলি মেছেজসমূহ আপোনালোকে কেনেধৰণে পঠাব লাগে আৰু মেছেজটো পঠোৱাৰ পাছত আপোনালোকে কেনেধৰণে চেক কৰিব লাগে গোটেইখিনি আপোনালোকে এই চেনেলৰ যোগেদি আপোনালোকে পাই যাব গতিকে ছাৰ-বাইদেউসকল এনেধৰণৰ আপডেটবোৰ অৰ্থাৎ শিক্ষা বিভাগৰ লগত জড়িত আপডেটসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো ছাৰ-বাইদেউসকল আজি ভিডিঅ'টি ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে